আৰু আমেৰিকাৰ প্ৰতিৰক্ষা চুক্তিত এটা ডাঙৰ খবৰ ওলাইছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত যি কৰৰ বোজা জাপি দিছে আৰু সেই কৰৰ বোজাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ সৈতে ভাৰতে যি প্ৰতিৰক্ষা চুক্তি শেহতীয়াকৈ স্বাক্ষৰ কৰিছিল যোৱা 2024 চনৰ অক্টোবৰ মাহত হোৱা এখন বিশেষ চুক্তি আৰু সেই সামৰিক চুক্তি বাতিল হোৱা বুলি খবৰ ওলাইছিল কিন্তু তাৎক্ষণিকভাৱে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে আমেৰিকাৰ অস্ত্ৰ ক্ৰয় চুক্তি বাতিল নকৰে ভাৰতে বা বাতিল কৰা নাই ভাৰতে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ভাৰত আৰু আমেৰিকাৰ মাজৰ দ্বিপাক্ষিক যি সম্পৰ্ক সেই সম্পৰ্ক ক্ৰমাৎ বিঘ্নিত হৈছে ক্ৰমাৎ অতি তিক্ততাপূৰ্ণ হ'বলৈ আৰম্ভ কৰিছে কাৰণ মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰাৰ প্ৰসংগক লৈ যি প্ৰতিশুল্ক আৰোপ কৰিছে যি জৰিমনা আৰোপ কৰিছে 50% শুল্ক আৰোপৰ যি হুংকাৰ প্ৰদান কৰিছে যাক লৈ ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক দিনক দিনে বিঘ্নিত হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ প্ৰভাৱ এতিয়া সামৰিক চুক্তিত পৰিব নেকি এই প্ৰশ্নই এই মুহূৰ্তত বিশেষভাৱে চৰ্চা লাভ কৰিছে কাৰণ একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰ হৈছে এই খবৰ যে ভাৰতে প্ৰতিশোধ কল্পে আমেৰিকাৰ সৈতে যি সামৰিক চুক্তি হৈছিল 2024 চনৰ অক্টোবৰ মাহত 3.5 বিলিয়ন অৰ্থাৎ ভাৰতীয় হিচাপত 31,500 কোটি টকাৰ যি বৃহৎ সামৰিক চুক্তি সেই সামৰিক চুক্তি ভাৰতে বন্ধ ৰাখিছে প্ৰতিশোধ কল্পে অৰ্থাৎ যি প্ৰতিশুল্ক আৰোপ কৰিছে আমেৰিকাই ভাৰতৰ ওপৰত তাৰ বাবে ক্ষুণ্ণ হৈ ভাৰতে বৰ্তমান সেই চুক্তি পজ কৰি ৰাখিছে অৰ্থাৎ বন্ধ কৰি ৰাখিছে উল্লেখযোগ্য যে ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰায় 20খনকৈ সামৰিক চুক্তি আছে তাৰ ভিতৰত বিগত বৰ্ষত স্বাক্ষৰিত হোৱা সেই 31,500 কোটি টকাৰ বৃহৎ সামৰিক চুক্তি এই চুক্তিখন বাতিল কৰা বা এই চুক্তিখন বন্ধ ৰখাৰ যি খবৰ বিয়পি পৰিছিল সমগ্ৰ দেশজুৰি এই খবৰৰ ভিত্তিত ইতিমধ্যে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া এটা উৰা বাতৰি বুলি স্পষ্টীকৰণ দাঙি ধৰিছে বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এয়া সম্পূৰ্ণ ভিত্তিহীন আৰু উৰা বাতৰি সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা বাতৰি বুলি তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ভাৰতৰ এই প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এই প্ৰতিক্ৰিয়াক লৈও আকৌ দেশৰ সংবাদ মাধ্যমত আন এটা বিষয় চৰ্চিত হৈছে যে এই খবৰ ট্ৰাম্পৰ কাণত পৰিলে বা এই খবৰ ট্ৰাম্পৰ দৃষ্টিগোচৰ হ'লে হিতে বিপৰীত হ'ব পাৰে বুলিহে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে তাৎক্ষণিকভাৱে এই বিষয়টো অস্বীকাৰ কৰিছে বা নৎসাত কৰিছে একে সময়তে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে দাঙি ধৰিছে আন এক মন্তব্য যে যদিও বা শুল্কক লৈ ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক বিঘ্নিত হৈছে এই বিষয়টোৱে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় ভাৰত আৰু আমেৰিকাৰ মাজত থকা প্ৰতিৰক্ষাৰ চুক্তিৰ ক্ষেত্ৰত এই শুল্কৰ বিষয়টোৱে বিশেষ প্ৰভাৱ নেপেলায় বুলি উল্লেখ কৰিছে কিন্তু তাৰ মাজতো চৰ্চা চলি আছে যে যদিহে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক দ্বিপাক্ষিক সম্পৰ্ক এই শুল্ক আৰোপক লৈ অতি অস্বাভাৱিকভাৱে অৱনতি ঘটে তেতিয়াহ'লে এই প্ৰতিৰক্ষা চুক্তি স্থায়ী নোহোৱাৰো এটা আশংকা ব্যক্ত কৰা হৈছে যদিহে দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক অৱনতি হয় অস্বাভাৱিকভাৱে অৱনতি ঘটিলে প্ৰতিৰক্ষা চুক্তি বৰ বেছি দীৰ্ঘস্থায়ী নহ'ব বুলি আশংকা ব্যক্ত কৰা হৈছে প্ৰতিৰক্ষা চুক্তি স্থায়ী নোহোৱাৰ আশংকা ব্যক্ত কৰা হৈছে আমি পুনৰ জনাইছো এই যে 31,500 কোটি টকাৰ এই সামৰিক চুক্তিৰ অধীনত ভাৰতে আমেৰিকাৰ সৈতে যি চুক্তি কৰিছিল তাৰ পৰা এই চুক্তিৰ অধীনত ভাৰতে আমেৰিকাৰ পৰা MQ-9B ড্ৰোন ক্ৰয় কৰাৰ কথা আছিল MQ-9B ড্ৰোন অত্যাধুনিক এই ড্ৰোন ক্ৰয় কৰাৰ বাবে 31,500 কোটি টকাৰ এই এখন বৃহৎ চুক্তি সম্পাদন হৈছিল 2024 চনত কিন্তু এই চুক্তি এতিয়া বিঘ্নিত হ'ব নেকি এই প্ৰশ্ন চলি থকাৰ মাজতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে স্পষ্টীকৰণ দাঙি ধৰিছে যে এয়া সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা এটা বাতৰি এই সন্দৰ্ভত কোনো ধৰণৰ চুক্তি বন্ধ কৰাৰ খবৰ নাই প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চপদস্থ বিষয়াই এই বাতৰি সম্পূৰ্ণৰূপে খাৰিজ কৰি এয়া উৰা বাতৰি বুলি উল্লেখ কৰিছে
আনহাতে এই প্ৰসংগতে আন এটা গুৰুত্বপূৰ্ণ বিষয় যে প্ৰতিৰক্ষাৰ চুক্তিৰ অধীনতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শীঘ্ৰেই আমেৰিকালৈ যোৱাৰ সূচী গ্ৰহণ কৰিছিল কিন্তু সেই সূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে সাময়িকভাৱে সেই সূচী বাতিল কৰা হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ আমেৰিকা ভ্ৰমণৰ সূচী বাতিল কৰা হৈছে কাৰণ যি শুল্ক আৰোপৰ প্ৰসংগ আহি পৰিছে এই শুল্ক আৰোপৰ প্ৰসংগৰ পৰিপ্ৰেক্ষিততে এই চুক্তি আমেৰিকা সূচী সাময়িকভাৱে বাতিল কৰা হৈছে কাৰণ অহা সপ্তাহত প্ৰতিৰক্ষা মন্ত্ৰী আমেৰিকালৈ গৈ অতি শীঘ্ৰেই আমেৰিকাত গৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কিছু সংখ্যক যুদ্ধাস্ত্ৰ আমেৰিকাৰ পৰা ক্ৰয় কৰা সন্দৰ্ভত ঘোষণা কৰাৰ কথা আছিল অহা সপ্তাহতে আমেৰিকাত গৈ আমেৰিকাৰ পৰা একাংশ যুদ্ধাস্ত্ৰ ক্ৰয় কৰাৰ কথা ঘোষণা কৰাৰ কথা আছিল ৰাজনাথ সিঙৰ কিন্তু সেই সূচী আমেৰিকা ভ্ৰমণৰ সূচীও বাতিল কৰিবলগীয়া হৈছে যি নেকি শুল্ক যুদ্ধ ট্ৰাম্পে ঘোষণা কৰা শুল্ক যুদ্ধৰ প্ৰভাৱ এতিয়া এনেদৰে সামগ্ৰিকভাৱে সমগ্ৰ দেশত পৰা পৰিলক্ষিত হৈছে ভাৰত আৰু আমেৰিকাৰ মাজৰ যিসমূহ সম্পৰ্ক আছে সামৰিক সম্পৰ্ক বাণিজ্যিক সম্পৰ্ক ইতিমধ্যে বাণিজ্যিক সম্পৰ্কও ছেট কৰা হ'ব বুলি ট্ৰাম্পে হুংকাৰ প্ৰদান কৰিছে আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত বিস্তৃত ৰূপত বিশেষ তথ্য আপোনালোকৰ সন্মুখত আগবঢ়াম ডিজিটেল লাইভৰ জৰিয়তে মুঠৰ ওপৰত এতিয়া যি মিত্ৰ দেশ আছিল পৰম বন্ধু আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ট্ৰাম্পৰ আৰু সেই পৰম বন্ধুৰ দেশৰ প্ৰতি এতিয়া এনেধৰণৰ এটাৰ পিছত আনটো হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাম্পে যি নেকি এতিয়া 50% শুল্ক আৰোপেৰে ভাৰতৰ অৰ্থনীতিৰ প্ৰচণ্ড কোপ সোধাবলৈ সাজু হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কেৱল মাত্ৰ 50% শুল্ক বা জৰিমনাই নহয় শেহতীয়াকৈ ভাৰতৰ ঔষধৰ ৰপ্তানিৰ বজাৰখনতো মাধমাৰ সোধাবলৈ 250% শুল্ক আৰোপৰ ব্লেকমেইলিঙৰ কাম আৰম্ভ কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু একে সময়তে চীনৰ প্ৰতি দৰদ দেখুৱাইছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে চীনৰ প্ৰতি দৰদ দেখুৱাইছে ভাৰতৰ প্ৰতি এনেধৰণৰ শত্ৰুতামূলক আক্ৰোশমূলক ব্যৱস্থা গ্ৰহণ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী আৰু যাক লৈ সমগ্ৰ বিশ্ব এক প্ৰকাৰ অবাক হৈ পৰিছে ভাৰতত এই বিষয়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে শাসক বিৰোধী সকলোৱে ডোনাল্ড ট্ৰাম্পক কটাক্ষ কৰিছে সমালোচনা কৰা পৰিলক্ষিত হৈছে য'ত নেকি পাকিস্তানক 19% শুল্কৰ পৰা ৰেহাই দিয়া হৈছে আৰু একে সময়তে চীনক অতিৰিক্ত শুল্কৰ পৰা 90 দিনৰ ৰেহাই প্ৰদান কৰি 26 আগষ্টৰ পৰা ভাৰতৰ ওপৰত 50% প্ৰতিশুল্ক আৰু জৰিমনাৰ বোজা জাপি দিয়াৰ যি কুচকাৱাজ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে চলাইছে তাৰ এতিয়া সামগ্ৰিকভাৱে সকলো ক্ষেত্ৰতে পৰা পৰিলক্ষিত হৈছে 250% শুল্ক ভাৰতৰ ঔষধৰ ওপৰত জাপি দিয়াৰ যোজা চলাইছে যি নেকি আমেৰিকাত ভাৰতৰ ঔষধৰ এখন বৃহৎ বজাৰ আছে কেৱল আমেৰিকা বুলিয়ে নহয় সমগ্ৰ বিশ্বত ভাৰতৰ এখন বিশাল বজাৰ আছে যাৰ বাবে ফাৰ্মাসি অফ দ্য ওয়াৰ্ল্ড বুলি কোৱা হয় ভাৰতৰ ঔষধৰ বজাৰখনক আৰু সেই বজাৰখনতো এতিয়া ৰপ্তানিৰ ধ্বংস কৰিবলৈ ভাৰতৰ ঔষধৰ ৰপ্তানিৰ মেৰুদণ্ড ভাঙি পেলাবলৈ কুচকাৱাজ চলাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গতিকে এনেসমূহ বিষয়ক লৈ যথেষ্ট সৰব হৈ আছে ভাৰত চৰকাৰ ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে হুংকাৰ প্ৰদান কৰিছে যে ভাৰতৰ ৰাইজৰ স্বাৰ্থত ভাৰতৰ জনতাৰ স্বাৰ্থত কেতিয়াও আপোচ নকৰে মোদীয়ে হুংকাৰ প্ৰদান কৰিছে কৃষকৰ ক্ষেত্ৰত মোদীয়ে কেতিয়াও আপোচ নকৰে সেই হুংকাৰ প্ৰদান কৰিছে আৰু মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ লগত যিখিনি কৰি আছে সেয়া সম্পূৰ্ণ অন্যায় সম্পূৰ্ণ অনুচিত এনেধৰণৰ প্ৰতিক্ৰিয়াও ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে কিন্তু এতিয়া সামৰিক চুক্তি যি নেকি 20খনকৈ সামৰিক চুক্তি আছে ভাৰত আৰু আমেৰিকাৰ মাজত আৰু শেহতীয়াকৈ 31,500 কোটি টকাৰ সামৰিক চুক্তি বাতিল হোৱাৰ যি খবৰ ওলাইছিল যি খবৰৰ ভিত্তিত ইতিমধ্যে ভাৰতত প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল আৰু তাৰ পিছতে খৰখেদাকৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কৈছে যে এই চুক্তি বাতিল হোৱা নাই আমেৰিকাৰ অস্ত্ৰ ক্ৰয় চুক্তি বাতিল নকৰে ভাৰতে কিন্তু চৰ্চা চলিছে যদিহে অস্বাভাৱিক দ্বিপাক্ষিক সম্পৰ্ক অৱনমিত হয় আমেৰিকাৰ সৈতে ভাৰতৰ তেতিয়াহ'লে এই চুক্তি স্থায়ী নোহোৱাৰো আশংকা ব্যক্ত কৰা হৈছে লক্ষণীয় হ'ব সময় আৰু কেনেদৰে বাগৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী আৰু কেনেধৰণৰ আক্ৰোশমূলক নীতি গ্ৰহণ কৰে ভাৰতৰ ওপৰত সেয়া সময়ে ক'ব এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ প্ৰতিটো আপডেট লৈ আহিম আপোনালোকৰ সন্মুখত নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল প্লেটফৰ্ম লগতে টেলিভিছনৰ জৰিয়তে চাই থাকিব নিউজ 18